আজিও এৰি অহা সময়খিনিক লৈ আগবাঢ়িম। আজি যদি আপুনি 5 মিনিটমান সময় খৰচ কৰে তেন্তে 90ৰ দশকৰ আৰু অলপ আগলৈ গৈ অৰ্থাৎ 80ৰ দশকৰ শৈশৱ কৈশোৰ যৌৱন খুচৰি চাম। ক'ৰ পৰা আৰম্ভ কৰিব কথাখিনি বাৰু? ভূপেনদাৰ জুয়ে পুৰা 83ৰ নিৰ্বাচনী বছৰৰ পৰা নে দীপেন বৰুৱাই গোৱা ঢৌ তুলি নাছিলে গীতটোৰ পৰা? 90ৰ দশকৰ সৈতে 80ৰ দশকৰ শৈশৱৰ যৌৱনৰ পাৰ্থক্য আছে। 80ৰ দশকত জন্ম পোৱা বেছিভাগেই ডাঙৰ হৈছে তেজ দিম তেল নিদিওঁ ধনী শুনি। জয়া এখন ধনীৰে প্ৰায় 6টা বছৰ অসমৰ ৰাজপথ ৰজনজনাই থকা সময়ৰ কথাবোৰ আজিও বহুতৰে বাবে ধূসৰ। মৰে অসম যিয়ে কোন, যিয়ে অসম মৰে কোন। তেতিয়া সেই চিঞৰ ধ্বনি প্ৰতিদিনেই ধ্বনিত হৈছিল অসমৰ গাঁৱে ভূঞে চহৰে নগৰে। অসমৰ গ্ৰাম্য এলেকাত বা চহৰ এলেকাতো টিভি তেতিয়াও জনপ্ৰিয় হোৱাই নাই। তেতিয়া আকাশলংঘী জনপ্ৰিয়তা আকাশবাণীৰ গলগলীয়া কণ্ঠত আহি গৈছিল আঞ্চলিক বাতৰি। এয়া আকাশবাণী, সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছোঁ। তেতিয়া এনেকৈয়ে খবৰবোৰ ৰেডিঅ'ত আহিছিল। 80ৰ দশকৰ আৰম্ভণি চোৱা অসম আন্দোলনৰ ভৰপক, ৰাষ্ট্ৰপতি শাসনৰ খবৰ, চৰকাৰ ভঙা পতাৰ খবৰ, বন্ধৰ খবৰ, পিকেটিংকাৰীৰ খবৰ। এইবোৰেই আছিল শৈশৱত বহুতেই শুনা খবৰবোৰ। 1985ৰ 15 আগষ্টত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আছু নেতৃত্বৰ ঐতিহাসিক অসম চুক্তিৰ খবৰটো ৰেডিঅ'তেই প্ৰথম শুনা। 80ৰ দশকৰ সময়খিনিৰ শৈশৱ কৈশোৰ ভূপেনদাক বাদ দি কল্পনাই কৰিব নোৱাৰি। সেই সময়ত ভূপেনদাৰ গীতে গীতে আছিল অসমীয়া জাতীয় জীৱনক সমৃদ্ধ কৰিব পৰা, সাহপিত যোগাব পৰা বহু কিবা কিবি। আন্দোলনকাৰীৰ মিছিলত শুনা গৈছিল ভূপেনদাৰ গান। আমি অসমীয়া নহওঁ দুখীয়া গীতটোৱেই হওক, অথবা সেই সময়ত আন্দোলনৰ মাজত জেইলত যোৱা ডেকাবন্ধুক সাহপিত যোগাই ৰচনা কৰা লুইতপৰীয়া ডেকাবন্ধু তোমাৰ তুলনা নাই, জীয়াই থকাৰ যুঁজত নামিছা মৃত্যু শপত খায়। মনত আছে? ভূপেনদাই তেতিয়াই ৰাজ্যৰ যুৱচামক উদ্বুদ্ধ কৰি গাইছিল, কাল ৰাত্ৰিৰ বুকুতে লুকাই আছেই প্ৰভাত, বুজিলানে নাই। আন্দোলনকাৰীৰ মাজত জয়া অসম বুকু হম হম কৰে বিস্তীৰ্ণ পাৰেৰে এই গীতকেইটাও যেন প্ৰবল জাতীয়তাবাদী ঢৌ বোৱাই আনিছিল। বাৰু 80ৰ দশকৰ শৈশৱ বুলি ক'লে আন্দোলনৰ নষ্টালজিয়া থাকিবই, মানে অসম আন্দোলনৰ। আৰু আছে তেতিয়া বহুতেই কিবা কিবি হেৰুৱাইছিল। CRPFৰ খেদাত কোনোবাই কিতাপ হেৰুৱাইছিল, কোনোবাই চেণ্ডেল হেৰুৱাইছিল, আৰু কোনোবাই হেৰুৱাইছিল মূল্যৱান শিক্ষাবৰ্ষ। আপুনিও তাৰ মাজত আছে নেকি বাৰু? স্কুল কলেজলৈ যোৱা বাটত ক্লাছ হয়নে নহয় অনিশ্চয়তা থাকেই, কাৰণ পিকেটিংকাৰীৰ সৈতে ওলাই আহিব লাগে স্কুলৰ পৰা। কিন্তু এইবোৰৰ মাজতো আছিল শৈশৱত সাঁতুৰঙী ৰামধেনু আঁকিব খোজা এটা শৈশৱ। যৌৱন আছিল জাতিৰ প্ৰতি উদ্বুদ্ধ, তাৰ মাজতো শৈশৱৰ ধেমালি আছিল। নাৰিকলৰ পাতেৰে চশমা পিন্ধা শৈশৱ আছিল। গছৰ পাতৰ পৰাই যে কি বনোৱা হৈছিল শৈশৱত, পকেটত আমলখি শিলিখা থকা সেই সময়ৰ কাহিনী। শিলিখা খোৱাৰ পিছত খোৱা পানীখিনিও যে মিঠা হৈ পৰে, তেনেকুৱাই শৈশৱ আছিল তেতিয়া। 5টা শিল হাতৰ তলুৱাত লৈ খেলা লাজ নে কি আছিল সেই শিলবিধ? আৰু কি আছিল মনত পৰা নাই চাগে? বতা দাণ্ডা ডাংগুটি, মাটিৰ শিলেৰে খেলা ৰেখা টানি খেলা কুট, চকু বান্ধি লৈ কলহ ভঙা ধূপ খেল। মানে তেতিয়াৰ দিনত খেল আছিল মানে আউটডোৰ। ৰবাব টেঙাৰ ফুটবল তেতিয়া আছিলেই। কাবাডী খেলৰো জনপ্ৰিয়তা আছিল। চকু বান্ধি খেলা কিবা এবিধ খেল আছিল, চুৱাচুই নে কিবা নাম আছিল। আৰু আছিল প্ৰতিটো শৰতৰ পুৱাই শেৱালি বুটলা শৈশৱ। 80ৰ দশকৰ শৈশৱ মানে গৰমত ঘামি জামি নৈ জানত সাঁতুৰি নাদুৰি আহি গধূলি চাকিৰ পোহৰত টোপনিয়াই থকা সেই শৈশৱ। আৰু গধূলি হ'লেই চোতালত ধাৰি পাতি বিচনীৰ বাঁ লগাই আকাশত এসোপামান তৰা চাই হাতীপতিৰে চিনাকি হোৱাৰ সময়। 80ৰ দশকৰ প্ৰায়বোৰ শিশুৱেই শুনিছিল ককা আইতাই কোৱা ৰজাৰাণীৰ সাধু। প্ৰতিটো সাধুৱেই আৰম্ভ হৈছিল এসময়ত এখন দেশত এজন ৰজা আছিল বুলি। সদায় যে ককা আইতাক সাধু কৈ থাকোঁতে তাৰ পিছত কি হ'ল বুলি সোধা সময়খিনি মনত পৰেনে আপোনাৰ? সাধু শুনি থাকোঁতেই নিজকে কোঁৱৰ বা কুঁৱৰীৰ ৰূপত কল্পনা কৰা সময়খিনি কিমান ভাল লগা অনুভূতি আছিল সাধু শুনাৰ। সাধুটো কৈ শেষ হোৱাৰ পিছতো আমি যে সুধিছিলোঁ তাৰপিছত কি হ'ল, তাৰপিছত ককা আইতাই যে কয় তাৰপিছত কঁঠালে পেলালে মুচি আমিও আহিলোঁ গুচি। কেতিয়াবা কয় আমাৰো কাপোৰ কানি কলা হ'ল আমিও আহিলোঁ গুচি। বহুতেই তেজীমলাৰ সাধুটো সুৰ লগাই গাই শুনাইছিল।
তেজীমলাই কোৱা কথাখিনি যে মনত আছে মনত পৰিছেনে পৰীৰ সাধু কোৱা আৰু যেতিয়াই আখৰ চিনিব পৰা হ'ল আপুনি বহুতেই পৰিছে তেনে সাধু বুঢ়ী আইৰ সাধু পঞ্চতন্ত্ৰৰ সাধু ইছপৰ সাধু জাতকৰ সাধু আৰু কিমান আছিল আৰু কিছুমান আছিল ঠগ প্ৰবঞ্চনাৰ কথা যে মনত আছে মাখিয়ে মিঠৈ খোৱা তেতন তামুলী সেইবোৰতো আছিলেই কেঁচা আলি পথৰুৱা বাট কি তেতিয়া ভালকৈয়ে দেখিছিল আশীৰ জেনেৰেশ্যনে আশীৰ দশকৰ কিছুমান কথা ৯০ৰ দশকতো চলিছিল কিন্তু ৮০ আৰু ৯০ৰ দশকৰ পাৰ্থক্য বুলি ক'লে ৯০ৰ দশকত টিভিটো নতুনকৈ আহিছিল আৰু গাঁৱত গাড়ী থকা মানুহ বুলি ক'লে পদ্মিনী এম্বেচাডৰ এইবোৰেই আছিল ৪-৫ কিলোমিটাৰ বেসাৰ্ধতহে একোখন গাড়ী আছিল মানে এম্বেচাডৰ বা পদ্মিনী আৰু যদি আপুনি ৮০ৰ দশকৰ প্ৰজন্ম তেনেহ'লে আপোনাৰ চাগে মনত পৰিছে গাঁৱে গাঁৱে বেছিভাগ মানুহেই কৃষি নিৰ্ভৰ কুঁহিয়াৰ খেতি কৰা মনত পৰেনে কুঁহিয়াৰ পেৰা সময়খিনি একেবাৰে আনন্দ উৎসৱমুখৰ হৈ পৰে গৰু বা মহৰ শালত কুঁহিয়াৰ পেৰি মানে কুঁহিয়াৰৰ ৰস উলিয়াই জুই দি পগাই গুড় বনোৱা কিবা লালি ওলোৱা কথাবোৰ সঁচাই নষ্টালজিক কৰি দিব পৰা অনুভৱ আৰু ৮০ বা ৯০ৰ দশক প্ৰতিটো ঋতুৱে আছিল সঁচাকৈ ৰোমাঞ্চকৰ শীতৰ দিনত ধান কাটি অতোৱাৰ পিছত লেচেৰি বুটলা মৰণা মৰাৰ পিছত ধান খেৰ বা নৰাৰ বিৰি সোপা এইবোৰো আছিল তেতিয়াৰ দিনৰ নষ্টালজিক স্মৃতি বোকা পানী গছকি স্কুললৈ গৈ নিজে ঘৰৰ পৰা নিয়া বস্তা বা ধাৰিত বহি পঢ়ি ফলিত পেঞ্চিলেৰে লিখি অফলা কফলা শিকি সমূহীয়াভাৱে একৰ এক গলে থাকিল শূন্য বিয়োগ নেতা সমূহীয়াকৈ পঢ়া কি যে এক ৰোমাঞ্চকৰ যাত্ৰা আৰু তেতিয়াৰ ৰোমান্টিচিজম আছিল খুবেই বেলেগ তেতিয়াৰ ডেকাসকলৰ কথা কৈছোঁ সেই ৮০ৰ দশকত ডাঙৰ পৰ্দাত দপদপনি আৰম্ভ হৈছিল বিগ বিৰ সুদৰ্শন নায়ক গলগলীয়া কণ্ঠ দেখিবলৈ ওখপাখ বেমিছাল নমক হালাল এইবোৰ ছবিৰ জৰিয়তে এক সুকীয়া পৰিচয় আৰু তেতিয়াই মহম্মদ ৰফিৰ সমানেই কিশোৰ কুমাৰৰ গীতৰ খুবেই জনপ্ৰিয়তা লতা মংগেশকাৰ আশা ভোছলেৰ সৈতে গোৱা ডুৱেটৰ আকাশলংঘী জনপ্ৰিয়তা গীতবোৰ তেতিয়া ৰেডিঅ'ত আহে চিলচিলা ছবিখন যে কিমান ভাল লগা কিতনি খুবসুৰত ইয়ে কাশ্মীৰ হে আৰু বহুত তেনেকুৱা গীত আছে যিবোৰে আপোনাক এতিয়াও বহু কথাই হয়তো মনত পেলাই দিব পাৰে আৰু অসমীয়া ছবিৰো এক প্ৰকাৰ সুদিন আছিল ৮০ৰ দশকত চিনেমা হল বুলিবলৈ বেছি নাছিল কিন্তু সেই সময়তেই আজলি নবৌ ছুপাৰ হিট ভূপেন্দাৰ গীতৰ সমানেই তেতিয়া আদৰ জয়ন্ত হাজৰিকাৰ গীতৰ প্লেবেক ছিংগিঙত মানে চিনেমাৰ গীতত কণ্ঠদান কৰি এক সুকীয়া পৰিচয় তেতিয়া দীপেন বৰুৱাৰ নিপন গোস্বামী প্ৰাঞ্জল শইকীয়াৰ সমানেই ছুপাৰষ্টাৰ তেতিয়া বিজুভূষণ আন্ধাৰ ৰাতি কোন বাৰু তই এই যে গীতবোৰ ৰোমান্টিক গীতটো মনত আছে চকু মেলি নাচাবা চকু মেলি চোৱাচোন দেখা পাবা মোক ৮০ৰ দশকৰে হিট গান আৰু ককা দেউতা নাতি আৰু হাতী চিনেমাখন নোচোৱা বহুতৰে বাবে গানকেইটা কিন্তু খুবেই চিনাকি তেতিয়াৰ ঘৰত ৰেডিঅ' থকা মানে আইফোন থকাৰ দৰেই অহংকাৰ কৰিব পৰা বাৰু কিতাপ আলোচনী পঢ়াৰ ৰোমাঞ্চকৰ দিন আছিল সেইবোৰ দৈনিক অসম দৈনিক জনমভূমিৰ জনপ্ৰিয়তা আছিল আজিৰ অসমো ওলাইছিল ৮০ৰ দশকৰ শেষ ভাগত আৰু আছিল অসমবাণী ৮০ৰ দশকৰ শেষৰ পিনে স্বাধীন কাকতে এক নতুন জাতীয়তাবাদী ঢৌ আনিছিল অসমীয়াৰ মনত বিস্ময় তেতিয়াও আছিল বিস্ময় ওলাল বিষাদ পলাল বহুতেই জানে বিস্ময় তেতিয়া ৰঙীন হোৱাই নাই আচলতে ৮০ আৰু ৯০ৰ দশকৰ বেছিভাগেই বিস্ময়ৰ শেষ পৃষ্ঠা চোৱাই হওক বা স্বাধীনৰ পাতৰ অতি জাতীয়তাবাদী লেখা পঢ়াই হওক এইবোৰ কথা পাহৰিব নোৱাৰে স্কুলীয়া ছাত্ৰই সেই সময়ত বহুতেই মৌচাক বা নতুন আৱিষ্কাৰৰ সৈতে চিনাকি হৈছিল আচলতে তেতিয়াৰ বেছিভাগৰেই ৰোমাঞ্চকৰ সময় আছিল গৰমৰ বন্ধৰ সময়খিনি গৰমৰ বন্ধত মামাহঁতৰ ঘৰলৈ যোৱাটো নিয়মৰ নিচিনাই আছিল আৰু তাৰ মাজত মাঘ বিহুটোৰো আছিল এক সুকীয়া আকৰ্ষণ ৮০ৰ দশকৰ শৈশৱ মানে এটা হাঁহকণীকেই দুটা ভাগত ভগাই খোৱা দিন ককাই ভাইৰ মাজত মানে বেছিভাগ পৰিয়ালত এটা কণী অকলে খাব পোৱাটো আছিল সৌভাগ্যৰ নিচিনাই মুৰ্গী নচলিছিল তেতিয়া মাংস বুলি ক'লে হাঁহ বা পাৰ আৰু কাচিত কেতিয়াবা পঠা বা খাহীৰ মাংসৰ জোল বেছিভাগৰ ঘৰত আঠিয়া কলৰ আছিল সাংঘাতিক জনপ্ৰিয়তা আঠিয়া কল এটাৰ হাতীৰ সমান দাম গীতো জনপ্ৰিয় হৈছিল কিন্তু আঠিয়া কলো জনপ্ৰিয় আছিল বাৰু এটা কথা চিৰিংকৈ মনত পৰিছে জুই ধাৰলৈ দিয়া কথাটো জানেনে ৮০-৯০ৰ দশকৰ গাঁওবোৰত ইঘৰে আন ঘৰৰ পৰা জুই ধাৰলৈ নিছিল জুই খলা কিনিব পৰা অৱস্থাও নাছিল বা সুবিধাও নাছিল সেই সময়ত সেই কাৰণেই জুইৰ আঙঠা ফুৱাই কেৰাচিনৰ চাকি জ্বলাই জুই ধাৰলৈ নিয়া দেখা মনত পৰে এতিয়া এইবোৰ কথা কেৱল ভাবিব পাৰি ভাবি ভাবি ৰোমাঞ্চিত হ'ব পাৰি পুলকিত হ'ব পাৰি আজি যদি আপোনাৰ বয়স ৪০ৰ বেছি তেনেহ'লে অলপ হ'লেও চাগে মনত পৰিছে ঘামে ধোৱা সেই শৈশৱ কিমান যে কি যে কথা
কি যে মনত পৰিছে আজি কমেণ্ট কৰিব আপুনি আপোনাৰ কমেণ্টবোৰেও কিজানি আৰু এটা নতুন ভিডিঅ' কৰাৰ সাহস আৰু সমল দুয়োটাই দি যায় স্মৃতিবোৰ আপুনি মই এনেকৈয়ে ধৰি ৰাখিম দিয়ক মাজে মাজে স্মৃতিৰ পেৰাটো খুচৰি চাবলৈ এই ভিডিঅ'টো টাইমলাইনত থৈ দিব শ্বেয়াৰ কৰি নহ'লে পুৰণি দিনবোৰ হেৰাই যোৱাৰ দৰেই এই ভিডিঅ' হেৰাই যাব এদিন বাকী ভালে থাকিব